this video, we are going to discuss about BTR যিটো আমাৰ secretary poster কাৰণে exam হৈ গ'ল সেইটো পৰীক্ষাৰ আমাৰ ৰিজনিং পাৰ্ট আমি আলোচনা কৰিম গতিকে ভিডিও সম্পূৰ্ণ চাব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে বলক এটা আমি ৰিজনিং পাৰ্টটো আমি আলোচনা কৰিম তো ৰিজনিঙত একেবাৰে ইজি কোৱেশ্চন আছিল টোটাল কোৱেশ্চন আছিল 15 so at least you have to score here 15 out of 12 out of 15 so 12টাটো আপোনালোকে শুদ্ধ কৰিব লাগিব so বলক ইয়াতে আমি ডিসকাস কৰিম কোৱেশ্চনৰ এনসাৰবোৰ কি হ'ব সো ইয়াতে দি আছে গান দিয়া আছে তো সৰি গান দিয়া আছে গানৰ বুলেট গানৰ পৰা কি ওলাই সো আমি ইয়াতে ক'ব পাৰো যে গানৰ পৰা কি ওলাই বুলেট ওলাই ওকে ইয়াতে কি দি আছে চিমনি দি আছে চিমনিৰ পৰা কি ওলাই চিমনিৰ পৰা হাৰ্ট ওলাই নে ব্ৰিক ওলাই নে স্মক নে ৰফ আচ্ছা yes chimney is in roof on the roof so এইটো চিমনিৰ পৰা কি ওলাই চিমনিৰ পৰাতো আমাৰ ধোঁৱা ওলাই সো এয়া চিমনি হ'ল না পাগৰ দৰি ওলাল চিমনিৰ পৰা কি ওলাই ধোঁৱা ওলাই সো ইয়াৰ শুদ্ধটো হ'ব স্মক এণ্ড নেক্সট ওৱান ইজ লাইক ইজি কুৱেশ্যন আছিল সো নেক্সট প্ৰশ্নটো তেওঁলোকে সুধিছে সো ৱাৰ ডেথ ৱাৰ যদি ডেথ হয় স্মক কি হ'ব বুলি কৈছে তো ৱাৰ হ'লে কি হয় চাওক ৱাৰ যদি কৰোঁ আমি ৱাৰ কৰিলে আমি কোনো এটা দেশত ৱাৰ হৈছে চ' ৱাৰ হৈছে পুৰা যুদ্ধ হৈছে যুদ্ধ হোৱাৰ ফলত কি হৈছে মানুহবোৰৰ ডেথ হৈছে তো ইয়াৰ চাইড এফেক্ট কি হ'ল ডেথ হ'ল মানুহবোৰৰ চ' চেম লাইক দিছ যদি ক'ৰবাত স্মক বেছিকে ওলাই স্মক ওলাইছে চ' স্মক ওলাইছে ন স্মক ওলোৱাৰ পিছত কি হয় এইটো স্মক পুৰা ওলাইছে স্মক ওলোৱাৰ পিছত ইয়াতে আমি ফাৰ্ষ্ট অপশ্যনৰ পলিউশ্যন চিগাৰেট বাৰ্নিং এণ্ড ফায়াৰ বাৰ্নিং হোৱাৰ পিছতে স্মক ওলাই ফায়াৰ হোৱাৰ পিছতে স্মক ওলাই চিগাৰেটৰ পৰা স্মক ওলাই চ' ইয়াৰ এনচাৰটো হ'ব এণ্ড অফ অল আমি এনচাৰটো আমি পলিউশ্যন পাম তো স্মক ওলালে আমাৰ পলিউশ্যন হয় যিহেতু ইয়াতে আমাৰ ওপৰতো চাইছোঁ ৱাৰৰ পৰা ডেথ হয় দেন স্মকৰ পৰা পলিউশ্যন হ'ব এণ্ড নেক্সট ওৱান ইজ thick is relevant thick is related to thin and the same way ideal is related to what তো ইণ্ডাষ্ট্ৰি ৱাৰ্ড হ'ব ইয়াৰ শুদ্ধটো এয়া আছিল আমাৰ ভকেব টাইপৰ চ' ইজি কুৱেশ্যন চ' ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে অ'কে নেক্সট প্ৰশ্নটো মই ছেট কৰি আছোঁ অ'কে অ'কে ইয়াতে সুধিছে চাওক EGIKFLO তেনেহ'লে ইয়াৰটো কি হ'ব তো ইয়াৰ এনচাৰটো অকণমান কণ্ট্ৰভাৰ্চিয়েল চ' অপশ্যনবোৰ কণ্ট্ৰভাৰ্চিয়েল যদি আমি কৰোঁ অ'কে তো আমি ABCD যদি লিখি যাওঁ আমাৰ এনেকুৱা হ'ব চাওক ইৰ পৰা জিৰলৈকে দূৰত্ব কিমান আছে EFG তো ইয়াৰ ডিষ্টেঞ্চটো কিমান +2 +1 okay +1 EFG okay +1 okay +1 ইয়াৰ দূৰত্বটো +1 okay আমি +1 বুলি লিখিছোঁ +1 এণ্ড জিৰ পৰা যদি আমি আই লৈকে যাওঁ GHI চ' ABCD EFG HI তো ইয়াৰ চৰি ইয়াৰ 2 হ'ব চ' 2 হ'ব ইয়াৰ +2 হ'ব অ'কে এণ্ড আইৰ পৰা যদি আমি এল লৈকে যাওঁ আইৰ পৰা যদি এল লৈকে যাওঁ IJKL চ' তিনিটা হ'ব অ'কে ইয়াৰ +3 হ'ব চেম লাইক দিছ কেৰ পৰা যদি অ'ৰ লৈকে যাওঁ ইয়েছ কি অ' চেম লাইক দিছ অ'কে তো কি হ'ব চেম লাইক দিছ অ'কে যদি আমি এনেকৈ ওলাই যাওঁ ওলাবলৈ ট্ৰাই কৰোঁ দেন ইজি আছিল আপোনালোকে ABCD পাতিয়ে কৰিব পাৰিব যদি এফৰ পৰা যদি আমি চাওঁ এফৰটো কি হ'ব এফৰটো জি হ'ব অ'কে এফৰ পৰা আমি গ'লে EFG হ'ব 1+ এণ্ড 2+ত কি আছে এইচ আছে এইচৰ যদি আমি 2+ কৰোঁ HIJ হ'ব অ'কে এণ্ড ইয়াৰ কি আছে এল আছে এল চৰি HIJ আছে জেৰ পিছত কি আছে KLM তো এম আছে অ'কে এম ইয়া উত্তৰটো পাই গ'লো আমি ইয়াতে আমাৰ উত্তৰটো পাই গ'লো আমাৰ উত্তৰটো ওলাইছিল যে GJM এনেকৈ ওলাইছিল তো লাষ্টৰটো এম হ'ব লাগিছিল এম নহ'লে এন হ'ব লাগিছিল কিন্তু ইয়াতে আছে পি অ'কে ইয়াৰ উত্তৰটো হ'ব পি পি হ'ব আপোনালোকে নিজে কৰি চাব পাৰিব
যদি বুজি পোৱা নাই আপোনালোকে এনে এ বি চি ডি পাতি ডিফাৰেঞ্চটো চাই কৰিব পাৰিব। তো ইয়াতে এইটো কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন। চ' জাষ্ট 6ৰ পৰা যদি 18 হয় 4ৰ পৰা কিমান হ'ব, লজিকটো কি হ'ব পাৰে? লজিকটো আমাৰ 6ৰ পৰা যদি 18 হয়, আমি এটা লজিক লগাব পাৰোঁ। 6ৰ পৰা 18 হয় যদি 4ৰ পৰা কিমান হ'ব? 6ৰ পৰা 18 কেনেকৈ হ'ব? ডাইৰেক্ট 6ৰ পৰা যদি আমি 3 পূৰণ কৰি দিওঁ, 3 6 গুণ 18 হ'ব। ইয়াতে যদি আমি 4ৰ লগত যদি 3 পূৰণ কৰি দিওঁ কিমান হ'ব? 4 3 গুণ 12হে হ'ব। 12টো নাই অপশ্যনত। চ' ইয়াত 12 নহ'ব, 18 আছে। 6ৰ পৰা যদি আমি অ'কে, এইটো নহ'ব, এইটো ডাইৰেক্টলি আমি কাটি দিওঁ। অ'কে, আমাৰ এই যিটো অপশ্যন ওলাইছিলে এইটো নহ'ল। আকৌ আমাৰ নেক্সট ষ্টেপ কেনেকৈ, মই ইয়াতে প্ৰচেছটো দেখা আছে কেনেকৈ আপোনালোকে কৰিব পাৰিব, কেনেকৈ ওলাব পাৰিব। চ' নেক্সট প্ৰচেছত কি আছে চাওক, 6 আছে, ইয়াতে 6 আছে, 4 আছে। 6ৰ লগত আমি ডাইৰেক্ট 2 মাইনাছ কৰি দিয়ে কিমান হ'ব? 6ৰ লগত যদি 2 মাইনাছ কৰি দিলে 4 হ'ব। য়েছ, 6ৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ কিমান? 6 আৰু 4 ডিষ্টেঞ্চ হ'ল 4। 2 মাইনাছ কৰিলে 4 হ'ব। এনেকৈ যদি 18 আছে, অ'কে, 18 আছে, 18ৰ লগত যদি আমি 2 মাইনাছ কৰি দিয়ে কিমান হ'ব? 16 হ'ব। চ' 16 অপশ্যন আছে নেকি? য়েছ, 16 ইজ ইন এনচাৰ অপশ্যন। চ' ইয়াৰ শুদ্ধটো আমাৰ 16 পাই গ'ল। ইয়াৰ পিছত ইয়াতে আছে আমাৰ এইটো হ'ল আমাৰ নিউমেৰিকেল এবিলিটি ইণ্টেলিজেঞ্চৰ কুৱেশ্যন। চ' ইয়াৰ শুদ্ধটো কিমান হ'ব? যদি আমি প্লাছ মাইনাছ কৰি দিওঁ 4 - 3 হ'ব। অ'কে, তো আমি ইয়াতে পাতি লওঁ। কি বুলি কৈছে? যদি প্লাছৰ ইনটু যদি আমাৰ প্ৰথমতে আমি পাতি লওঁ 2 10 12, আমি এই বস্তুটো পাতি লৈছোঁ। অ'কে, এণ্ড 8 তাৰপিছত 1 ইকুৱেল হোৱাট, ইকুৱেল সুধিছে ন, ইকুৱেল হোৱাট বুলি সুধিছে। ত' কি বুলি কৈছে? চৰি, মাইনাছ যদি আমাৰ কি হৈছে, ইয়াতে ফাৰ্ষ্ট মাইনাছ চিন আছে, চাওক মাইনাছ চিন আছে, ফাৰ্ষ্ট মাইনাছ চিন আছে। মাইনাছ চিনটো কি লিখিব লাগিব আমি? যদি মাইনাছৰ অৰ্থ ইনটু হয়, যদি আমি মাইনাছ যদি ইনটু হয়, মই ইংক বদলাই আমি ইংক চেঞ্জ কৰি মই দেখুৱাই দিম। অ'কে, মাইনাছ যদি ইনটু হয় এণ্ড প্লাছ, এইটো প্লাছ হ'ব, এণ্ড ইয়াৰ পিছত এইটো হৰণ হ'ব, এণ্ড এইটো মাইনাছ হ'ব। ত' আমাৰ ব্ৰেকেটটো বহাই দিওঁ এতিয়া চিম্পল। অ'কে, চিম্পল ষ্টেপত আমি ব্ৰেকেটটো বহাই দিছোঁ। এণ্ড ইয়াৰ পিছত কিমান হ'ব? 20, 2 যদি 20 হয়, ইয়াৰ পিছত কিমান হ'ব? প্লাছ চিন এটা বহিব। তাৰপিছত এই বস্তুটো হৰণটো উঠাই দিলেও কথা নাই। চ' এইটো আমি এনে হৰণ কৰি দিম 12 যিহেতু আছে, 12ক আমি 8ৰে যদি হৰণ কৰি দিওঁ। অ'কে, এণ্ড এইফালে মাইনাছ 1 এটা বহাই দিব পাৰোঁ। এণ্ড চিম্পলি মই ইয়াতে লিখিছোঁ। অ'কে, চিম্পলি ইয়াতে লিখিছোঁ এই বস্তুটো, ইয়াৰ এইখিনি ইয়াতে লিখিছোঁ। চ' 1 হ'ল, 1ৰ পিছত 40 প্লাছ, অ'কে 32 হ'ব। 32, 20 আৰু 22 যদি আমি কৰোঁ, 22 32, অ'কে, আমি এতিয়া পাতি লওঁ ফাৰ্ষ্টত। অ'কে, ইয়াতে পাতি দিলোঁ 32 মাইনাছ 1 এটা থাকিব, ডিভাইডেড বাই 8, 4 8 গুণ 32, অ'কে 4, এটা মাইনাছ এটা আছে, 1 3, এনচাৰটো 3। অপশ্যনত আছে নেকি 3? য়েছ, অপশ্যনত 3 আছে। চ' এয়া হ'ল এনচাৰ। ইজি আছিল কাৰণে মানে শ্বৰ্টলি পাতিছোঁ। চ' যদি আপোনালোকে বুজি পোৱা নাই, কম 2বাৰ ভিডিঅ' চাব, আগৰবাৰ মই বুজাই দিবলৈ ট্ৰাই কৰিম। ত' ইয়াৰ পিছত নেক্সট এনেকুৱা আছে। চ' এই চিত্ৰবোৰ আছে, ত' ইয়াতে আমাৰ কোনটো হেৰি বুলি সুধিছিল। ত' ইয়াৰ শুদ্ধটো হ'ব ডি, এণ্ড নেক্সট ওৱান ইজ হোৱাট লাইক, ইয়াৰো ডি হ'ব, ইয়াৰো ডি হ'ব। অ'কে, ইয়াৰো ডি হ'ব, এণ্ড অ'কে, ইয়াৰো ডিয়ে হ'ব, কাৰণ ইয়াৰো ডি হ'ব। অ'কে, বেছিকৈ গ'ল, ডি হ'ব। অ'কে, এতিয়া আহিল আমাৰ ব্লাড ৰিলেশ্যনত ইয়াতে সুধিছে ইয়াতে সুধিছিলে ব্ৰড ৰিলেশ্যনত সুধিছে। চ' আমি ইয়াতে ব্ৰড ৰিলেশ্যনৰ এনচাৰটো কৰিবলৈ ট্ৰাই কৰিম। চ' ইয়াতে কি বুলি সুধিছে? অ'কে, ইয়াতে জাষ্ট সুধিছে যে দীপ হ'ল ৰবিৰ ভায়েক। দীপ হ'ল ৰবিৰ ভায়েক। আমি যদি ৰবিক আমি ইয়াতে লিখিম, চিম্পল এটা অলপ মানে হেৰি জেগাটোত লিখিম।
সৰি কাম আছিল অ'কে তো দীপ হ'ল ৰবিৰ ভায়েক তো আমি ইয়াতে ফাৰ্ষ্টত ল'ব লাগিব ৰবি ৰবিটো লিখিলোঁ দীপ হ'ল ৰবিৰ ভায়েক অ'কে দীপ আমি ইয়াতে লিখিলোঁ দীপ আৰু ৰবিৰ ভায়েক দীপ হ'ল ৰবিৰ ভায়েক অ'কে দীপ হ'ব প্লাছ ৰবিৰ ভায়েক বুলি কৈছে তো ৰেখা হ'ল অতুলৰ ভনী অৰ্থাৎ ৰেখা আৰু অতুলৰ কোনো কানেকশ্যন পোৱা নাই এতিয়ালৈকে তো আমি নেক্সট কৰিম ৰবি হ'ল ৰেখাৰ পুত্ৰ ৰবি হ'ল ৰেখাৰ পুত্ৰ এতিয়া আমি ৰবিৰ ৰিলেশ্যন পাইছোঁ ৰেখাৰ পুত্ৰ কোৱাৰ লগে লগে ৰেখাটো ওপৰত হ'ব ৰেখা ওপৰত হ'ব ৰেখা মাতৃ হ'ব অ'কে যিহেতু নাম আমি জানো ৰেখা মাতৃ এণ্ড পুত্ৰ বুলি কৈছে তো এইটো ৰবি প্লাছ হ'ব এই দুটাত ভাই ককাই হ'ব অ'কে দীপকৰ সৈতে ৰেখাৰ সম্পৰ্ক কি দীপকৰ সৈতে ৰেখাৰ সম্পৰ্ক কি বুলি কৈছে দীপকৰ সৈতে ৰেখাৰ সম্পৰ্ক কি দীপকৰ সৈতে ৰেখাৰ সম্পৰ্ক কি তো দীপকৰ সৈতে ৰেখাৰ কাৰ সম্পৰ্ক ওলাব লাগিব ৰেখাৰ সম্পৰ্ক ওলাব লাগিব কাৰ সৈতে দীপকৰ সৈতে ৰেখা কোন মানে ৰেখাটো হ'ব চৰি ৰেখা দীপকৰ সৈতে ৰেখাৰ সম্পৰ্ক কি বুলি সুধিছে আচ্ছা এণ্ড ৰেখা কোন হ'ব বা দীপক কোন হ'ব চৰি মোৰে কনফিউজন লাগি গৈছে তো চাওক দীপকৰ সৈতে ৰেখাৰ সম্পৰ্ক যদি মই ইংলিছতো চাই দিওঁ এনেকে যদি বুজি নাপায় ইংলিছতো চাই দিব চ' হাউ ইজ দীপক ৰিলেটেড টু ৰেখা দীপক কোন বোলে ৰেখাৰ কোন বুলি সুধিছে চ' দীপক ইজ চন যিহেতু আমি পাই গলো আৰ আৰু ডি যদি ভাই ককাই দেন দীপকটো ইয়াৰ চনে হ'ব ন এণ্ড নেক্সট ওৱান ইজ লাইক ডেট চেম অ'কে চেম ইয়াতে কি সুধিছে ৰমেশে কৈছিল কোনে কৈছিল ৰমেশে কৈছিল এই ছোৱালীজনী মোৰ মাৰ পত্নী নাতিৰ পত্নী আচ্ছা ৰমেশে কৈছিল কোনে কৈছিল ৰমেশে কৈছিল মই হেৰি কৰি লিখি দিম অসমীয়াত লিখিম অ'কে ৰমেশে কৈছিল কোনে কৈছিল ৰমেশে কৈছিল আচ্ছা কি কৈছিল এই ছোৱালীজনী মোৰ মোৰ মাৰ মা মানে মাইনাছ মাৰ নাতিনী নাতিনী হলে ইয়াৰো পোৱালি হ'ব পোৱালি পোৱালিৰ পোৱালি হ'ব অ'কে নাতিনী যিহেতু কৈছে আৰু এজনী নাতিনী হ'ব চ' প্লাছ এইটো হ'ল আমি দৰা ধৰিলো চৰি ৰমেশৰ পুত্ৰ এইটো হ'ল বোৱাৰী ধৰিলো অ'কে ৰমেশৰ বোৱাৰী এইটো ৰমেশৰ মাকৰ নাতিনী নাত চৰি এই ছোৱালীজনী মোৰ মাৰ নাতিনীৰ পত্নী অ'কে তো ৰমেশৰ মাৰ নাতিৰ পত্নী হলে নাতিনী বোৱাৰী হ'ব এইটো যিহেতু নাতিনী বোৱাৰী তো ৰমেশৰ মাৰ নাতিনী বোৱাৰী ছোৱালীজনীৰ বাবে ৰমেশ কোন বুলি সুধিছে ছোৱালীজনীৰ বাবে ৰমেশ কোন কাৰ বাবে এই ছোৱালীজনীৰ বাবে ৰমেশ কোন ৰমেশ চৰি এই নাহিব হা এইটো আহিব অ'কে ছোৱালীজনীৰ বাবে ৰমেশ কোন ৰমেশ হ'ব ফাদাৰ ইন ল চচুৰ বুঢ়া হ'ব ইজি So next one is like they're asking এতে বৰ্গ কিমান আছে বুলি সুধিছে তো what how many are square in figure বুলি সুধিছে তো কিমানটা বৰ্গ আছে বৰ্গটো ওলোৱা আমাৰ একেবাৰে সাধাৰণ আছিল তো ফাৰ্ষ্টত আমি এই মাজৰটো ল'ম অ'কে তো চিম্পল মই দেখুৱাই দিছোঁ অ'কে চৰি মোৰ হেৰিত কিবা এটা অ'কে মোৰ ইয়াতে ফিক্স হোৱা নাই মই যিটো আঁকিছিলোঁ অ'কে মই ফিক্স কৰি আঁকিবলৈ ট্ৰাই কৰিম বেকাই হৈ থাকে অ'কে হাত বহা নাই যে মোৰ অ'কে তো এনে কেইটা আছে চাওক আমি জাষ্ট ট্ৰাই কৰিম মই ৰিজনিঙৰ ক্লাছ ল'ম যদি লাগে আপোনালোকক এক্সট্ৰাকে ৰিজনিঙৰ গোটেই আমি চিৰিজ বনাম চ' ইয়াতে কেইটা আছে এটা দুটা আছে দুটা হ'লে ওৱানৰ স্কুৱাৰ ওৱান টুৰ স্কুৱাৰ কিমান টুৰ স্কুৱাৰ কিমান ওৱানৰ স্কুৱাৰ ওৱান টুৰ স্কুৱাৰ কিমান টুৰ স্কুৱাৰ 8 চ' 9 হ'ব হয়নে 9 হ'ব তেনেকে যদি ইয়াতে ওৱান স্কুৱাৰ ওৱান টু স্কুৱাৰ কিমান হ'ব 9 হ'ব আই এম ভেৰি চৰি চ' মই কি কৰি আছিলোঁ ইয়াতে 12 স্কুৱাৰ দিলোঁ ন এনেকে নহ'ব অ'কে চ' আমি চিম্পল আমি ইয়াতে কৰিব পাৰিম অ'কে ন মই কি ভাবি কৰি আছোঁ মই নিজে অ'কে চ' চল্ভ কৰিম অ'কে অ'কে কালাৰটো চেঞ্জ কৰিম নহ'লে আকৌ ধৰিবই নোৱাৰিম
ফাৰ্ষ্টলি আমি ইয়াতে চাওঁ ফাৰ্ষ্টত কেইটা আছে ইয়াতে আমাৰ আছে চাৰিটা আছে তো চাৰিটা আছে মানে চাৰিটা বক্স আছে তো চাৰিটা বক্স আছে এই চাৰিটা বক্স এনেকুৱা আছে প্লাছ আছে ইয়াতে ইয়াতে কেইটা আছে চাৰিটা 1 2 3 4 চাৰিটা আছে চাৰিটাৰ পিছপিনে কি হ'ব আৰু এটা থাকিব তো পাঁচটা বক্স থাকিব এটা প্লাছ চাওক এটা প্লাছ হ'লে এইটো এটা অ'কে বেকা হৈ থাকে মোৰ কিয় বা অ'কে এইটো এটা বৰ্গ আঁকিলো আমি ইয়াতে কেইটা থাকিব ঘৰ এটা দুটা তিনিটা চাৰিটা কিন্তু ইয়াত আৰু এটা আছে পিছপিনে আৰু এটা আছে চ' ইয়াৰ আমাৰ বৰ্গ কেইটা থাকিব পাঁচটা থাকিব এনেকুৱা আৰু এটা চেম বস্তু ইয়াতে আকৌ এবাৰ দি দিছে চেম এনেকে দি দিছে ইয়াতে মাজত প্লাছ দিছে আৰু এইটো এয়া চাওক চেম বস্তুটোৱে দিছে ন ইয়াত যিটো আছিল তাক ডাবল কৰি দিছে এটা সৰু এটা ডাঙৰ কৰি দিছে ত' ইয়াতে পাঁচটা এইটোতো পাঁচটা থাকিব পাঁচটা পাঁচটা কিমান হ'ল 10টা অপশ্যন ক'ত আছে অপশ্যন 10 য়েছ ইট ইজ ৰাইট এনচাৰ 10 নম্বৰটো শুদ্ধ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্ন কি আছে মই যদি লাগে নেক্সট আমাৰ ভিডিঅ' এনেকে লৈ থাকিম এই ইজি কুৱেশ্যন আছিল তো ইজি কুৱেশ্যনত আমাৰ কি আহিছিল অ'কে সৰু কৰি দিছোঁ আৰু ওপৰত লৈ যাই মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো লেট মি ফিক্স দিছ ফাৰ্ষ্ট অফ অল আই উড লাইক টু নাই নাই এইটো মোৰ ফিক্স হোৱা নাই অ'কে তো একেবাৰে ইজি আছিল কুৱেশ্যনটো মই লাষ্ট কুৱেশ্যনটো মই দেখুৱাব পৰা নাই চ' ইজি কুৱেশ্যন আছিল ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ মানে এনেকুৱা আছিল চাওক এনেকুৱা ঘৰ আছিল ঘৰৰ পিছত এনেকৈ ছেট আছিল আৰু এটা ঘৰ আছিল সকলোৱে পাৰিছে অপশ্যনটো এ হ'ব এণ্ড যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ অন্যান্য ভিডিঅ' পাই থাকিব পাৰিব